হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম চিকেন কাৰী। এয়া দেখিছে গেছটো জ্বলাই কিনি কেৰাহীটো গৰম কৰিব ৰাখিছোঁ। তাৰপিছত তেল ঢালি কিনি আলুখিনি ফ্ৰাই হ'ব দিছোঁ। চবেইতো জানে বাৰু চিকেন কেনেকৈ বনায়, তথাপিতো মই মোৰ ষ্টাইলত কেনেকৈনো বনাওঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব। আলুখিনি যেতিয়া ফ্ৰাই হ'ল উঠাই থ'লোঁ। তাৰপিছত সেই তেলখিনিতে গোটা গৰম মছলা দিলোঁ, তাতে অকণমান চেনি অকণমান দিছোঁ। তাৰপিছত পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ। এতিয়া তাতে অকণমান নিমখ দিছোঁ যাতে অকণ সিজিব, সেইকাৰণে দিছোঁ অকণমান সিজিবলৈ। তাৰপিছত অলপ টাইম ভাজিম, যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে ভাজিম। এয়া দেখিছে আপোনালোকে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া চিকেনখিনি দি দিছোঁ। চবেইতো জানেই চিকেন কেনেকৈ বনায়, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে দেখালোঁ আপোনালোকক। আশা ৰাখিছোঁ ভাল পাব। চবেইতো জানেই বনাবলৈ বাৰু। মই বিশেষ ইমান একো স্পেচিয়েল টাইপত বনোৱা নাই, জাষ্ট চিম্পল টাইপতে বনাইছোঁ। এতিয়া আদা নহৰু অলপ দি দিছোঁ। নতুন নতুন ভিডিঅ' লৈ আকৌ আহি থাকিম। আপোনালোকে চাই গৈ থাকিব, সহযোগ কৰি যাব। যিহেতু নতুন এইটো হেৰিয়াত লাইনত, আশা ৰাখিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব। ঢাকি দিছিলোঁ অলপ টাইম, আদা নহৰুখিনি ভালকৈ ভাজি লোৱাৰ পিছত। তাৰপিছত এতিয়া উঠাই কিনি আৰু অকণমান ভাজিছোঁ। তাৰপিছত বাকী মছলা, মই বিশেষ একো মছলা দিয়া নাই। আপোনাৰ জিৰা ধনিয়া আৰু গৰম মছলা আৰু চিকেন মছলা অকণমান দিছোঁ। বিশেষ একো মছলা, ইমান এটা মছলা দিয়া নাই, অলপ অলপ দিছোঁ চবৰে, যাতে অকণ খাবলৈ সোৱাদ হয়। আমাৰ ঘৰত তেনেকৈ বিশেষ মছলা দি কিনি বা স্পেচিয়েল টাইপত বনাই কিনি খোৱা নাযায়। কেতিয়াবা মন গ'লে বনাওঁ। তাৰপিছত নিমখ দিলোঁ অলপ সিজিবলৈ। মছলাখিনিৰ লগত হালধিও দিছিলোঁ, মই ক'বলৈহে পাহৰিছোঁ। এয়া দেখিছে ধুনীয়াকৈ মাংসখিনি সিজিছে আৰু অকণমান লৰাই দিছোঁ যাতে ভালকৈ ভাজ খাই পেলাই। এয়া মাংস হৈছে আৰু পানী অকণমান দি দিছোঁ যাতে অকণমান গ্ৰেভি টাইপ হয়। একদম চিম্পল টাইপত বনাইছোঁ, বিশেষ একো বনোৱা নাই। আগলৈ আৰু নতুন নতুন ভিডিঅ'লৈ আহি থাকিম, আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব। এতিয়া সুন্দৰকৈ থালিখন সজাই লওঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব চাই কিনি আৰু মোক ছাপোৰ্ট কৰি যাব, যাতে আৰু নতুন নতুন ভিডিঅ'লৈ আহি থাকিব পাৰোঁ। ধন্যবাদ।